ৰঙিয়াত উজনিমুৱা ৰেলৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাই যুৱকে। ৰঙিয়াত ট্ৰেইনৰ আগত পৰি মৃত্যু এজনৰ। মৃত যুৱকজন ৰঙিয়াৰ বনগাঁৱৰ 29 বছৰীয়া আনোৱাৰ আলী বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে। ৰেল লাইন পাৰ হ'বলৈ লওঁতে উজনিমুৱা ট্ৰেইনৰ খুন্দাত থিতাতে প্ৰাণ হেৰুৱাই অমায়িক স্বভাৱৰ যুৱকজনে। ঘটনাস্থলীত ৰেল আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ। পেছাত এগৰাকী ই-ৰিক্সা চালক আছিল মৃত আনোৱাৰ। যুৱকজনৰ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ। ৰঙিয়াৰ পৰা সৰু খানৰ ৰিপৰ্ট প্ৰাইম অসম। আমাৰ বনগাঁৱত কি হৈছে গম পোৱা নাই, কিন্তু আমি খবৰ পালোঁ ট্ৰেইনত মৰি আছে। তাৰপৰা আপোনাৰ এতিয়া এনেকুৱা একো হ'ব লগা নাছিল, কি কাৰণত হৈছে এইটো অলপ খবৰ ল'ব লাগিব। কেনেকুৱা আছিল? এইটোতো ঘৰৰ মানুহে এতিয়া শুই থকা বুলি কৈছিল, হঠাৎ এতিয়া নামাজ চামাজ পঢ়ি অলপ আগতে আহি কিনে এতিয়া এনেকৈ ওলাই পেলাই একো কাৰণ নাছিল। গাড়ী চলোৱা নাই, এনে চাৰ্জিং ৰিক্সা চলাই আজি চলোৱা নাই, একো কৰা নাই। তাৰ ঘৰ বনগাঁও। আপোনাৰ বয়স কিমান হৈছে? বয়স আপোনাৰ 29 মান হৈছে। কি কৰে এনে? এই চাৰ্জিং ৰিক্সা চলাই, নিজৰ ৰিক্সা আছে তাৰ।